চিৰাং জিলাৰ বিজনী পাণবাৰী পথত পূব খামাৰপাৰাত শুকুৰবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা। AS26C4671 নম্বৰৰ এখন তীব্ৰবেগী মিনি ট্ৰাকে খুন্দিয়ালে এখন চাইকেলত। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চাইকেল আৰোহী বাগৰগাঁৱৰ নিবাসী বিনোদ ৰায়। বিজনী চহৰৰ এখন চাহৰ দোকানত কৰ্মৰত বিনোদ ৰায় আন দিনৰ দৰে শুকুৰবাৰেও নিজৰ কৰ্ম সমাপ্ত কৰি নিশা চাইকেল লৈ বিজনী পাণবাৰী পথেৰে নিজৰ ঘৰলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে আহি থকা মিনি ট্ৰাকখনে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখনৰ চালক। ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথটোৰ কাষত থকা বিজুলী খুঁটাত খুন্দা মাৰে। পিছত বিজনীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অতি সংকটজনক অৱস্থাত চাইকেল আৰোহী বিনোদ ৰায়ক বিজনী মহকুমা অসামৰিক চিকিৎসালয়ত লৈ আহে যদিও কৰ্মৰত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কাজলগাঁৱলৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। নাই